ডাঙৰ খবৰ জুবিন দাৰ কাৰণে কি কৰিবলৈ ক'লে সিদ্ধাৰ্থ শৰ্মাই এই মুহূৰ্তৰ বিগ ব্ৰেকিং ডাঙৰ খবৰ জুবিন দাৰ কাৰণে কি কৰিবলৈ ক'লে এইবাৰ সিদ্ধাৰ্থ শৰ্মাই ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিশেষ আহ্বান আৰু কি আহ্বান জনালে সিদ্ধাৰ্থ শৰ্মাই আমি পুনৰবাৰ জনাইছো জুবিন দাৰ কাৰণে কি কৰিবলৈ ক'লে সিদ্ধাৰ্থ শৰ্মাই ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মাৰ বিশেষ আহ্বান সামাজিক মাধ্যমত তুমুল চৰ্চা অব্যাহত আৰু কি আহ্বান জনালে এইবাৰ সিদ্ধাৰ্থ শৰ্মাই আৰু যি সময়ত ৰৈ ৰৈ বিনালে মুক্তিলৈ মাত্ৰ মাজত কেইটামান মুহূৰ্ত কেইটামান দিন আৰু সেই সময়তেই জুবিন দাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মাৰ বিশেষ আহ্বান কি আহ্বান জনালে সিদ্ধাৰ্থ শৰ্মাই কাক আহ্বান জনালে সেইটো জেট লৈ আহিছোঁ এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছোঁ জুবিন দাৰ কাৰণে বিশেষ কিবা এটা কৰিবলৈ ক'লে সিদ্ধাৰ্থ শৰ্মাই কিন্তু কি কৰিবলৈ ক'লে সিদ্ধাৰ্থ শৰ্মাই এই মুহূৰ্তত লৈ আহিছোঁ সেয়া ডাঙৰ খবৰ এইটো জেট লৈ আহিছোঁ জুবিন দাৰ কাৰণে বিশেষ কিবা এটা কৰিবৰ কাৰণে আহ্বান জনাইছে সিদ্ধাৰ্থ শৰ্মাই কিন্তু জুবিন দাৰ কাৰণে কি কৰিবলৈ ক'লে সিদ্ধাৰ্থ শৰ্মাই আৰু ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মাৰ এই কি বিশেষ আহ্বান কাক আহ্বান জনালে আৰু কি আহ্বান জনালে সিদ্ধাৰ্থ শৰ্মাই এই মুহূৰ্তত এইটো জেট লৈ আহিছোঁ ৰৈ ৰৈ বিনালে মুক্তিলৈ মাজত মাত্ৰ কেইটামান দিন আৰু 31 অক্টোবৰ তাৰিখে আজি 29 তাৰিখ কাইলৈৰ দিনটোৰ মাজতে আছে পৰহিৰ দিনা মুক্তি পাব চিনেমা হলত এক প্ৰকাৰ অসমীয়া ছবিৰ নৱজাগৰণ হ'ব ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে ইতিমধ্যে অভিলেখ ৰচিবলৈ সক্ষম হৈছে দক্ষিণৰ ছবি কান্তাৰাক টক্কৰ দিবলৈ সক্ষম হৈছে জুবিন দাৰ অন্তিমখন সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে আৰু মুক্তিৰ ৰৈ ৰৈ বিনালে মুক্তিলৈ মাজত মাত্ৰ এটা দিন আৰু এই সময়তেই ৰৈ ৰৈ বিনালেৰ মুক্তিৰ মাজত এটা দিন থকাৰ সময়তে এতিয়া চৰ্চালৈ আহিছে সিদ্ধাৰ্থ শৰ্মাৰ এটা বিশেষ আহ্বান আৰু জুবিন দাৰ কাৰণে কি কৰিবলৈ আহ্বান জনালে সিদ্ধাৰ্থ শৰ্মাই ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মাৰ কি এই বিশেষ আহ্বান কাক জনালে আহ্বান আৰু কি আহ্বান জনালে সিদ্ধাৰ্থ শৰ্মাই এইটো যে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিম আমি পুনৰবাৰ জনাইছোঁ এইবাৰ জুবিন দাৰ কাৰণে বিশেষ কিবা এটা কাম কৰিবলৈ ক'লে সিদ্ধাৰ্থ শৰ্মাই কিন্তু সিদ্ধাৰ্থ শৰ্মাই ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে এনে কি আহ্বান জনালে মাজত মাত্ৰ এটা দিন আছে কাইলৈৰ দিনটোৰ মাজত আৰু পৰহিৰ দিনা জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে মুক্তি লাভ কৰিব আৰু ইতিমধ্যেই মুক্তিৰ পূৰ্বে এক প্ৰকাৰ সকলো ধৰণৰ ৰেকৰ্ড ব্ৰেক কৰিবলৈ সক্ষম হৈছে এক প্ৰকাৰ টুল পাৰ লগাইছে মুহূৰ্ততেই টিকট শেষ হৈ গৈছে আৰু মুক্তিৰ পূৰ্বে যেন এক প্ৰকাৰ অভিলেখ কৰিবলৈ সক্ষম হৈছে দক্ষিণৰ চিনেমা কান্তাৰা বাহুবলীকো টক্কৰ দিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে আৰু এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছোঁ এইবাৰ জুবিন দাৰ কাৰণে কি কৰিবলৈ আহ্বান জনালে সিদ্ধাৰ্থ শৰ্মাই ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মাৰ কি এই বিশেষ আহ্বান আৰু এই আহ্বান কালৈ জনাইছে এইটো জেট লৈ আহিছোঁ সিদ্ধাৰ্থ শৰ্মাৰ আহ্বান বিশেষ আহ্বানে এতিয়া সামাজিক মাধ্যমত তুমুল চৰ্চা লাভ কৰিছে কাক জনালে এই বিশেষ আহ্বান আৰু কি এই সিদ্ধাৰ্থ শৰ্মাৰ আহ্বান আৰু এইবাৰ জুবিন দাৰ কাৰণে বিশেষ এটা কাৰ্য কৰিবলৈ কৈছে সিদ্ধাৰ্থ শৰ্মাই কিন্তু সিদ্ধাৰ্থ শৰ্মাই কি কাম কৰিবলৈ ক'লে জুবিন দাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেৰ মুক্তিৰ পূৰ্বে কি বিশেষ আহ্বান জনালে ৰৈ ৰৈ বিনালেৰ প্ৰযোজক গোষ্ঠীলৈ এই মুহূৰ্তত এইটো জেট আমি জনাই যাবলৈ চেষ্টা কৰিম আৰু জুবিন দাৰ কাৰণে প্ৰতিটো চিনেমা হলতে এখনকৈ আসন সংৰক্ষিত কৰিব লাগে বুলি এক প্ৰকাৰ আহ্বান জনাইছে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই আৰু ৰৈ ৰৈ বিনালেৰ প্ৰযোজক গোষ্ঠীলৈ আহ্বান কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ আৰু ইয়াৰ লগে লগে এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত আছে যিহেতু এখনকৈ আসন সংৰক্ষণৰ আহ্বান জনাইছে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই ৰৈ ৰৈ বিনালেৰ প্ৰযোজক গোষ্ঠীলৈ এই আহ্বান জনাইছে তাৰ পিছতে এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে চিনেমা হলত বহিব নেকি জুবিন দা কাৰণ তেনে ঘটনাই ঘটিব পাৰে নেকি যেহেতু জুবিন দাৰ নামত একোখনকৈ আসন সংৰক্ষিত কৰিবলৈ আহ্বান জনোৱা হৈছে এক প্ৰকাৰ সামাজিক মাধ্যমত মিশ্ৰিত চৰ্চা অব্যাহত আছে একাংশই কৈছে হঠাৎ এনেকুৱা এটা খবৰ আহক যে জুবিন দাই এয়া ছাৰপ্ৰাইজ দিলে হঠাৎ ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনা জুবিন দা আহক এই ধৰণৰ কথাও কিন্তু সামাজিক মাধ্যমত এতিয়া একাংশই কল্পনাৰ জগতত উঠি ভাহি ফুৰি কিন্তু চৰ্চা অব্যাহত ৰাখিছে আমি পুনৰবাৰ জনাইছোঁ
চিনেমা হলত বহিব নেকি জুবিন দা এই কথাও কিন্তু এতিয়া সামাজিক মাধ্যমত চৰ্চা হৈছে কাৰণ অভিনেতা সিদ্ধাৰ্থ শৰ্মাই এটা বিশেষ আহ্বান জনাইছে আৰু আহ্বানটো হৈছে প্ৰতিটো চিনেমা হলতেই জুবিন দাৰ কাৰণে এখনকৈ আসন সংৰক্ষিত কৰিব লাগে আৰু এই আহ্বান ৰৈ ৰৈ বিনালে প্ৰযোজক গোষ্ঠীলৈ আহ্বান জনাইছে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই আৰু ইয়াৰ পিছতে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে প্ৰত্যেকেই আশা কৰিছে এনে এক কথাও সংঘটিত হ'ব পাৰে নেকি যে জুবিন দাই এয়া ছাৰপ্ৰাইজ দিলে এয়া এক প্ৰকাৰ প্ৰমোশ্যন কৰিলে আৰু হঠাৎ যেন 31 অক্টোবৰৰ দিনা চিনেমা হলত হঠাৎ যদি ওলাইহি হাৰ্টথ্ৰবগৰাকী হিয়াৰ আমঠু জুবিন গাৰ্গ এই কথাও কিন্তু এতিয়া কল্পনাৰ জগতত বহুতে উঠি ভাহি ফুৰি কিন্তু চৰ্চা অব্যাহত ৰাখিছে প্ৰত্যেকেই যেন এই মুহূৰ্তটো মানি ল'ব পৰা নাই জুবিন গাৰ্গ যে নাই জুবিন গাৰ্গ আছে বুলি জুবিন গাৰ্গৰো যে মৃত্যু হ'ব পাৰে এই কথা কিন্তু এই মুহূৰ্তটো কোনেও যেন মানি ল'ব পৰা নাই আৰু সেইবাবেই যেন এক প্ৰকাৰ অভিনেতা সিদ্ধাৰ্থ শৰ্মাই ৰৈ ৰৈ বিনালেৰ প্ৰযোজক গোষ্ঠীক আহ্বান জনাইছে যে প্ৰতিটো চিনেমা হলতেই জুবিন দাৰ কাৰণে একোখনকৈ আসন সংৰক্ষিত কৰিব লাগে আৰু ইয়াৰ পিছতে এতিয়া চৰ্চিত হৈছে যে যদি আসন সংৰক্ষিত কৰিব লাগে কেনেবাকৈ জুবিন দা চিনেমা হলত বহিব নেকি এই কথাও কিন্তু এতিয়া সামাজিক মাধ্যমত বিভিন্নজন জুবিন অনুৰাগীয়ে কিন্তু চৰ্চা অব্যাহত কৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছতেই এতিয়া যিহেতু প্ৰত্যেকে কোনেও মানি ল'ব পৰা নাই জুবিন গাৰ্গৰ মৃত্যু হোৱা কথাটো যেন কোনো অসমীয়াই এই মুহূৰ্তলৈকে মানি ল'ব পৰা নাই আৰু তাৰেই কিন্তু চৰ্চা সামাজিক মাধ্যমতো চৰ্চিত হৈ আছে চৰ্চা চলি আছে আজিৰ তাৰিখতো চৰ্চা অব্যাহত আছে যাৰ বাবে মানুহজন থকা বুলি অনুভৱ কৰি অভিনেতা কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কৈছে যে তেখেতৰ নামত জুবিন দাৰ নামত একোখনকৈ আসনেই সংৰক্ষণ কৰিব লাগে চিনেমা হলত আৰু আসন সংৰক্ষিত কৰিব লাগে আৰু এই কথাষাৰ এই আহ্বানৰেই কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মায়ো যেন এক প্ৰকাৰ মানুহক বুজাই দিছে অনুভূতিৰ বতৰা যে জুবিন গাৰ্গৰ মৃত্যু যে হোৱা নাই এই কথাকেই যেন পুনৰবাৰ অনুভৱ কৰাব সেই ঘটনাই যদিহে প্ৰতিটো চিনেমা হলত জুবিন দাৰ নামত একোখনকৈ আসন সংৰক্ষণ কৰা হয় আৰু এই দাবী জনাইছে এই আহ্বান জনাইছে অভিনেতা কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মাই ৰৈ ৰৈ বিনালেৰ প্ৰযোজক গোষ্ঠীক এই আহ্বান জনাইছে যে প্ৰতিটো চিনেমা হলতেই জুবিন দাৰ কাৰণে একোখনকৈ আসন সংৰক্ষিত কৰি ৰাখিব লাগে আৰু এই ঘটনাৰ পিছতে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে আসন সংৰক্ষিত কৰিব লাগে অৰ্থাৎ জুবিন গাৰ্গ এই মুহূৰ্ততো কায়িকভাৱে নাথাকিলেও কিন্তু জুবিন গাৰ্গ যে এতিয়াও জুবিন গাৰ্গৰ অৱৰ্তমানতো জুবিন গাৰ্গ যে হেৰাই যোৱা নাই জুবিন গাৰ্গ যে অমৰ এই কথা কিন্তু অনুভৱ কৰিবৰ বাবে এয়াও হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মাৰ আহ্বানৰ এক অন্যতম নিদৰ্শন আৰু ইয়াৰ পিছতে এতিয়া চৰ্চিত হৈছে কেনেবাকৈ হঠাৎ জুবিন গাৰ্গ আহি চিনেমা হলত ওলাব নেকি হঠাৎ জুবিন গাৰ্গ আহি সেই সংৰক্ষিত আসনখনত চিনেমা হলত বহিব নেকি এই ধৰণৰ কল্পনাও কিন্তু বহুতে কৰি এতিয়া সামাজিক মাধ্যমত চৰ্চা অব্যাহত ৰাখিছে আৰু এই মুহূৰ্তত আমি পুনৰবাৰ জনাইছোঁ এইজন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মৃত্যুত নাম খাঙুৰ খোৱা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নহয় এইজন কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু এইগৰাকী অভিনেতা সিদ্ধাৰ্থ শৰ্মাই এক প্ৰকাৰ ৰৈ ৰৈ বিনালেৰ প্ৰযোজক গোষ্ঠীক আহ্বান জনাইছে যে জুবিন দাৰ কাৰণে প্ৰতিটো চিনেমা হলতেই একোখনকৈ আসন সংৰক্ষিত কৰি ৰাখিব লাগে আৰু এই আহ্বানক এতিয়া ৰৈ ৰৈ বিনালেৰ প্ৰযোজক গোষ্ঠীয়ে কি ধৰণে লয় সেয়া সময়ত লক্ষণীয় হ'ব কিন্তু আজিৰ তাৰিখত সেই আহ্বান কিন্তু তাৎপৰ্যপূৰ্ণ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে